নৰ্থ ইষ্ট নিউজলৈ চাই থকা প্ৰত্যেকজন দৰ্শক আমি স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত হৈছোঁ এই বোকাখাটৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। যোৱা 30 ডিচেম্বৰ তাৰিখে এই বিদ্যালয়তে এটা ভয়ংকৰ দুৰ্ঘটনা ঘটিছিলে। এজন ছাত্ৰ সুশৰীৰে ঘৰৰ পৰা ওলাই আহিছিলে বিদ্যালয়লৈ পাঠদানৰ বাবে। সদা ব্যস্ত সেই গতানুগতিক দিনৰে আজিও তেখেতে উপস্থিত হৈছিলেহি আহি এইখন স্কুলতে। কিন্তু তেখেতে খন্তেক সময়ৰ স্কুলত থকাৰ পিছত পাচাব কৰিবৰ কাৰণে পাচাবগাৰলৈ গৈছিলে। তাৰপিছতে শৌচাগাৰৰ যি স্লেব, সেই স্লেবখন ভাঙি তেখেতে খহি পৰিছিলে। আৰু ঘটনাটো ইমানেই মৰ্মান্তিক আৰু ইমানেই হৃদয় বিদাৰক, ইমানেই ভয়ংকৰ আছিল যে তেখেতৰ মুখৰেদি এডাল 3 mm ৰড সোমাই তালুৱেদি ওলাই গৈছিলে। বিদ্যালয় কৰ্তৃপক্ষই চৰম গাফিলতিভাৱে এই ঘটনা সংঘটিত হ'বলৈ হ'ল। তেখেতক প্ৰথমতে জ্ঞানীম দাসক স্বাস্থ্যৰ বুজ ল'বৰ কাৰণে বা স্বাস্থ্যৰ ঘটনা সংঘটিত হোৱাৰ পিছতে বোকাখাটৰ কুশল কোঁৱৰ অসামৰিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হ'ল। পৰৱৰ্তী সময়ত তেখেতক যোৰহাট মেডিকেল কলেজলৈ নিয়া হ'ল। যোৰহাট মেডিকেল কলেজৰ পৰা পৰৱৰ্তী সময়ত তেখেতক উন্নত চিকিৎসাৰ কাৰণে এখন ডিব্ৰুগড়ৰ নাৰ্ছিং হোম, আদিত্য নাৰ্ছিং হোম, এখন ছুপাৰ স্পেচিয়েলিটি নাৰ্ছিং হোমত ভৰ্তি কৰা হয়। বৰ্তমান তেখেতৰ দুটাকৈ অপাৰেশ্যন ইতিমধ্যে এতিয়ালৈকে হৈছে। এটা মগজুৰ নিউৰ'চাৰ্জাৰী অপাৰেশ্যন হৈছে আৰু তেখেতৰ যিহেতু মুখতেই এডাল ৰড সোমাইছিলে, গতিকে তেখেতৰ 6টাকৈ দাঁত ভাঙি গৈছিলে। দাঁতখিনি ভগাৰ পিছত তাতে ইনফেকশ্যন আৰু ব্লিডিং হোৱা মানে আমি ইতিমধ্যে চিকিৎসকৰ লগত কথা পাতিছিলোঁ। তেখেতৰ আকৌ এটা অপাৰেশ্যন ইতিমধ্যে হৈছে। গতিকে সংকটজনক অৱস্থাত এতিয়াও ছাত্ৰজন আছে। কিন্তু এই স্কুলখনৰ কেতবোৰ বিস্ফোৰক মন্তব্য, বিস্ফোৰক তথ্য অসম নৰ্থ ইষ্ট নিউজ লাইভৰ হাতত আহি পৰিছে। আমি পৰৱৰ্তী প্ৰতিবেদনত এই সকলো তথ্য আমি ফাদিল কৰিম। ইতিমধ্যেই ছাত্ৰজন বৰ্তমানো ICUত সংকটাধীন অৱস্থাত হৈ আছে। আজিৰ এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল প্ৰতিম দাসে বিদায় লৈছোঁ। নমস্কাৰ। ল'ৰাটো গৈছে বাহিৰলৈ, হয় নাই? সি বাহিৰৰ পৰা ৰুমলৈ আহিব লাগে নালাগে? সি তাত এই বগাখনে কি পুৰণা সেইখনত সি তাত কেলে জুপিব লাগিব? আলোচনা কৰা সময় নহয়। কিন্তু মানুহবোৰে যেনেকে দুখ দিছে যে ময়ে যেন ল'ৰাটোক এটা গাঁতত মানে ঠেলা মাৰি পেলাই, একো দুখ নাই। অকল মোৰ বুলি দুখ নহয়, আমাৰ টিচাৰৰ কাৰো গাত দুখ নাই। খালি এটা কথা হয় যে কালি মোৰ টিচাৰ বহুত মানে এবচেণ্ট আছিল। আপোনালোকে দুখ নাই বুলি কিয় ক'বলৈ আছে? সেই বস্তুটো আগতেও মানুহ কৈছে বুলি ছাগলী কৈছে বুলি শুনিছোঁ। প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই বুলি। প্ৰটেকশ্যনৰ ব্যৱস্থা তাত হেৰি দি থোৱা আছে। বেৰিকেড কৰি থব লাগে। বেৰিকেড কৰিবলৈ ল'ৰা ছোৱালী নাযায় ন তালৈ তেনেকে। তালে কোনো ল'ৰা ছোৱালী নাযায় তেনেকে। আপোনাক বোলে কৈছিলো বোলে। কোনে কৈছিলে? মাতি আনা মই মাতি আনিলেহে এনেকে ক'লে নহ'ব। সেই বস্তু বেৰিকেডৰ ব্যৱস্থা আপোনালোকে কৰিব দিছিল। লগত নহ'লে কিন্তু সেইবোৰ মানে ভালকে যদি প্ৰটেকশ্যনৰ কৰা কিয় থোৱা আছিলে? টিংখিনিও পাছত কোনোবাই এৰুৱাই এইটো আপুনি চাব লাগিব। আপুনি কৈছে উৎপাত নকৰিব। ল'ৰা ছোৱালী উৎপাত যোগাইবলৈ কি দৰকাৰ আছিলে কোৱাচোন তুমি? বহুত উৎপাত। আমি জানো আপোনাৰ এটা আছে জানো? আমি আপোনালোকৰ ঘৰত ল'ৰা ছোৱালী তুলিছে নাই? সেইটোৱে কথা। তেতিয়াহ'লে আপোনালোকৰ লগত যদি মাষ্টাৰ হিচাপে ল'ৰা ছোৱালী পঢ়িছে নাই? পঢ়িছে নাই? আৰু ল'ৰাটোৱে নিজে গৈ তাৰ ওপৰত উঠিব, তাৰ কি দৰকাৰ? প্ৰটেকশ্যনটো যে কৰা নাই আপুনি মানি লয় নাই? প্ৰটেকশ্যনটো যে আপুনি দিয়া নাই কেলে মানিম? সেইখন তাৰ ওপৰত উঠিবলৈ কি দৰকাৰ? প্ৰটেকশ্যন দিব লাগে। কথা ক'লে বেয়া লাগে। আপোনালোকে ল'ৰাটো আমি কি দোকান স্কুললৈ আছে ক'লে যে 80,000 দিব নোৱাৰো। সম্পূৰ্ণ খৰচ আমি দিলোহেঁতেন যদি চৰকাৰী বিদ্যালয় চৰকাৰী হেৰিয়াত নিলেহেঁতেন। তেওঁলোকেতো নাৰ্ছিং হোমত নিছে তাই। আমি নাৰ্ছিং হোমৰ খৰচ কেনেকে কৰিম? একদম মই গৈ পেলাই 2টা বজাত পাইছো। 2টা বজাত পাইছা?
তেজ বমি কৰিছে গাত পৰি এই হ'ব মই আছো তাত আপুনি বাহিৰত বহি আছে আপুনি মিছা কথা নহয় আপুনি বাহিৰত বহি আমি প্ৰথমতে গৈ হেৰিয়াত আমাক তাৰপৰা উলিয়াই দিলে কাৰণে আমি বাহিৰত বহি আছো আমাক নাই যোৱা আমি যিখিনি জানিছো বাইদেউ হেল্ল' চৰকাৰী হস্পিটেলত ৰাখি দিয়া মৰি যোৱা আপুনি বহিলেহেঁতেন নি নোৱাৰো আমি জনামতে নিউজ চাৰ্জন সেইখন কৈছে নাছিলে আৰু সেইখন ল'ৰাটো তেনেকৈ চলিব পাৰিব ৰাতি 10টা বজাত কিন্তু আমি আপোনাৰ ওচৰত এতিয়া সামাজিকভাৱে আমি পাতিছো যাতে ইমানখিনিলৈ নাযাওক আমি ভাবিছো ল'ৰাটোৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ ফাইনেন্সিয়েলৰ পৰা ধৰি লৈ পেলাই ফিজিকেলি গোটেইখিনি আপুনি সহযোগ কৰক আৰু দুখিত আমি কালিৰ পৰা আজিলৈকে কিন্তু আপোনালোকৰ কোনো স্কুলৰ টিচাৰ বা মেনেজিং কমিটিৰ কোনো বিষয়ববীয়া গৈ সেই গৃহস্থ ঘৰত কিন্তু এতিয়া অৱস্থা কি হৈ আছে এবাৰ ফটো মাৰি চাব লাগে স্বচ্ছ ভাৰত অভিযানটো স্কুলখনত কেনেকে মানে প্ৰয়োগ কৰা হৈছে আপুনি যদি হস্পিটেলত আছে ল'ৰাটো তালৈ কিমান সেই বস্তুটো গুৰুত্ব দিবলগীয়া লেট্ৰিনৰ অৱস্থা নাই গোটেই পাতে ভৰ্তি তাত মাছাক কৰে ল'ৰা ছোৱালী আপুনি কথা মেনেজিং কমিটি কোনোবা বিষয়ববীয়া বা স্কুলৰ কোনোবা এজন গৈ পেলাই তাত এটা খবৰ দি পেলাই সান্তনা এটা আশ্বাস এটা দিয়া ট্ৰিটমেণ্টৰ এটা আশ্বাস দিয়া আপোনালোকৰ দায়িত্বৰ কৰ্তব্য কিন্তু আপোনালোক কোনো এজন শিক্ষক তাত পদাৰ্পণ নকৰাটো এইটোৱে বুজায় যে আপোনালোকৰ গাত সম্পূৰ্ণ দুখ আছে মই স্কুলত আছো কথা পাতি আছো কাৰণ আপোনালোকৰ গাত যদি দুখ নাই সেই গৃহস্থ ঘৰত আপোনালোকে ভৰি দিয়ে কিয় সৎসাহস এতিয়ালৈকে নাই এতিয়া সময় প্ৰায় 12টা বাজি গৃহস্থ সেইসকল আজি আইতাকটো ঘৰতে আছে গতিকে এতিয়া আমি কথা বহলাবলৈ নাই কিন্তু আমি এইটোৱে বিচাৰিছো আমি যিটো দেখিছো সেই মানুহ ঘৰত এতিয়ালৈকে কোনো ওচৰ চুবুৰীয়া হিচাপে প্ৰত্যক্ষ কৰিছো কোনো স্কুলৰ বিষয়ববীয়া তাত উপস্থিত নাই মানে সেইটো প্ৰত্যক্ষ কৰি পেলাই আপোনালোকক জনাইছো আমি 5 জন কালি তালৈকে গলো নাই কালি মোৰ 8 জন টিচাৰ নাই 5 জন আমি তালে গলো আতে পাতে কেজন আৰু এইটো আমাৰ আপোনালোকৰ এই পইচাবিলাক কি হৈছে আৰু স্কুলৰ কিয় লেট্ৰিন বাথৰুম বিলাক এনেকুৱা জৰাজীৰ্ণ হৈছে আন্তঃগাঁথনিৰ পইচা আহে নাই এইবিলাক উচ্চ পৰ্যায়ে আমি তদন্ত দিম ইয়াত সেইটো পিছত হ'ব কিন্তু এতিয়া ল'ৰাটোৰ কথাটো আহিব লাগে এটা ফিক্সাৰ ল'ব লাগে কি হৈ আছে সেইবোৰ আছে বাৰু মুগুৰিত সেইটো আছে এতিয়াও লৈ ল'ব লাগে বাইদেৱে কৈছে সেইফালে ল'ৰা ছোৱালী যোৱাৰ কোনো বাট নাই সেই ৰাস্তাটো এইফালে স্কুলৰ পৰা যোৱা লেট্ৰিনলৈ যোৱা বাটেই হয় সেইটো নহয় এতিয়া দেখুৱাই দিব পাৰোঁ ল'ৰা ছোৱালী যে বাটতে যাব সেইটো কথা নহয় ল'ৰা ছোৱালী যোৱা বাট নহয় পদক্ষেপ লোৱা দেই সি বহি দেখুৱাইছে এটাও বোলোৱা নাই তাত সি বহি দেখুৱাইছে মই চহী কৰি থৈ আহি মোৰ মানে সেই কালি কিবা হেৰিয়াৰ পৰীক্ষা পে চৰ্চাত হেৰি কৰিব লাগে মই আকৌ গ্ৰুপলৈ মেছেজ এটা দিবলৈ ওলাই আহি মই সেইটো মতে মানে মেছেজটো লিখিছো মেছেজটো জাষ্ট ফৰৱাৰ্ড কৰিছো তেনেকুৱা এটা ল'ৰা ছোৱালীয়ে হুলস্থুল লগাইছে বাইদেউ বোলে ল'ৰা এটা হেৰি আছে গতিকে ক্লাছো নোহোৱাকৈ থকা নাই আৰু এতিয়া যিটো হ'ল কাৰ ভুল আছিলে কাৰ ভুল নাই সেইখিনি কথা পাতি লাভ নাই ল'ৰাটো যিহেতু মানে আঘাতপ্ৰাপ্ত হৈছে গতিকে যিহেতু স্কুলত আঘাতপ্ৰাপ্ত হৈছে বিদ্যালয়ত দায়িত্ব ল'ব লাগিব আমি এইটো কোৱা নাই যে বাইদেউ আপুনি নিজৰ পইচাৰে এইটো কৰক কিন্তু আপুনি ফোনটো অকণ চাইলেণ্ট কৰক কাৰণ আমি গোটেইখিনিয়ে কথা পাতি আছো আপোনালোক আপুনি যদি ফোনত ব্যস্ত হৈ থাকে অকমান বিচাৰিছো এইকণ সময় কমচে কম আমাক সময় দিয়ক মই দুটামান ফোন কাটিলো সেই ফোনটোৱে মই কথাটো হ'ল কি এইটো এটা বহুত সৰু ঘটনা আজি যিটো ল'ৰা এক্সিডেণ্ট হৈছে কালিলৈ আৰু এটা ল'ৰা যে নহ'ব সেইটো নহয় গতিকে সম্পূৰ্ণ আপোনালোকৰ আপোনাৰ হেমাহিৰ কাৰণে আজি সেই গাঁতটো যদি ইমান দুৰৱস্থা হৈ আছে স্কুলৰ ল'ৰা ছোৱালী মুখত শুনাব আগৰ পৰা সেইটো ভাগি আছে আৰু ক্লাছ 10ৰ ল'ৰা ছোৱালী কেইজনে মাজতে উৎপাত কৰি আৰু জৰাজীৰ্ণ কৰি থৈ গৈছে গতিকে আপোনালোকে তৎকালীনভাৱে সেই লেট্ৰিনটোৰ ওপৰত বা সেই জেগাটোৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিল কাৰণ সেইফালে ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে বা কোনোবা ল'ৰা ছোৱালী যাব ল'ৰা ছোৱালীৰ গাত দুখ নাই সিহঁতৰ এইটো বয়সত কোনোবাই জঁপিয়াব কিবা কৰিব সেইটো সামান্য কথা কিন্তু সম্পূৰ্ণ আপোনাৰ গাফিল ব্ৰেকেট দিব লাগিব
আপোনাৰ গাফিলতিৰ কাৰণে আজি সেই লেট্ৰিনটোৰ সেই শ্লেবখন দুৰৱস্থা কৰাৰ কাৰণে আজি এটা ল'ৰা মৃত্যুৰ মুখত পৰি পেলাই যুঁজিবলগীয়া হৈছে। আৰু এনেকুৱা হেমাহি যদি আগন্তুক ভৱিষ্যতে হৈ থাকে আৰু বিভিন্ন ল'ৰা ছোৱালী যে তেনেকুৱা মৃত্যু কবলত নপৰিব বা তেনেকুৱা দুৰ্ঘটনা নঘটিব তাৰ কোনো মানে নাই। গতিকে আপোনাৰ জগৰৰ কাৰণে যিহেতু স্কুল কৰ্তৃপক্ষ তথা আপোনাৰ জগৰৰ কাৰণে যিহেতু এই ব্যৱস্থাটো হৈছে, সম্পূৰ্ণভাৱে আপুনি তাৰ ট্ৰিটমেণ্টৰ কিন্তু আপুনি ফাইনেন্সিয়েলি আৰু ফিজিকেলি গোটেইখিনি কৰি পেলাই কিন্তু ল'ৰাটো সুস্থ কৰি অনাৰ দায়িত্ব আপোনাৰ। আৰু যদি আপুনি সেই ব্যৱস্থাটো নকৰে, কিন্তু আমি আপোনাক এতিয়া আমি ভদ্ৰভাৱে কৈছো, ভালকে আপোনাৰ লগত আমি সামাজিকভাৱে আলোচনা কৰিছো, কিন্তু আমি আন্দোলন আকাৰে কিন্তু আপোনাৰ ওপৰত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমাৰ বিভিন্ন ছাত্ৰ সন্থা আছে আৰু বিভিন্ন আমাৰ দল সংগঠন আছে, কিন্তু আমি আপোনাৰ ওচৰত এতিয়া সামাজিকভাৱে আমি পাতিছো যাতে ইমানখিনিলৈ নাযাওক। আমি ভাবিছো ল'ৰাটোৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ ফাইনেন্সিয়েলৰ পৰা ধৰি লৈ পেলাই ফিজিকেলি গোটেইখিনি আপুনি সহযোগ কৰক। আৰু দুখিত আমি কালিৰ পৰা আজিলৈকে কিন্তু আপোনালোকৰ কোনো স্কুলৰ টিচাৰ বা মেনেজিং কমিটিৰ কোনো বিষয়ববীয়া গৈ সেই গৃহস্থ ঘৰত কিন্তু এতিয়া স্বচ্ছ ভাৰত অভিযানৰ অধীনত এই বাছবিলাকৰ অৱস্থা কি হৈ আছে এবাৰ ফটো মাৰি চাব লাগে। স্বচ্ছ ভাৰত অভিযানটো স্কুলখনত কেনেকে মানে প্ৰয়োগ কৰা হৈছে এই কথাটো আপুনি যদি হস্পিটেলত আছে ল'ৰাটো তাৰ ওপৰত এইটো মানে কিমান গুৰুত্ব দিছে সেই বস্তুটো গুৰুত্ব তোমালোকে কি কৰা আমি যাৰ যি বা কিবা এক্সিডেণ্টটো ইয়াতে হ'ল, স্কুলত হ'ল। ল'ৰাটো বচাব নালাগে বুলি নাই স্কুলতো হ'ল, সেইটো মেডিকেল নিউৰ চাৰ্জন আছিলে, আপুনি নিজে জানে, আপুনি আছিলে তেতিয়া। এতিয়া নাই আহিব আপুনি 10টালৈকে ৰৈ দিব পাৰিব। আপোনাৰ সন্তানবিলাক আপোনাৰো সন্তান এটা আপুনি গম পায়, সেই ল'ৰাটো তেনেকুৱা অৱস্থাত আপুনি আমি তৎকালীন ব্যৱস্থা কৰিব লাগিব তেখেতৰ। ঠিকে আছে বাৰু, নিলে এতিয়া গোটেইটোতো আমি তেনেকে নোৱাৰো ন, তোমালোকে কৈ দিলে আমি পাৰিম জানো বাৰু? আমিতো আমাৰ এটা শক্তি থাকিব লাগিব। সেইমতে মই টিচাৰ দুটাই মই সেইটো কেনেকে ব্যৱস্থা কৰিব লাগে কৰিম, কিবা এটা আমি দিম, কিন্তু আমি কিবা এটা বুলি ক'লে বাইদেউ তেনেকে নহ'ব নহয়। কিবা এটা বুলি কেনেকে হ'ব? কিবা এটা খৰচ হ'ব। এতিয়া কি মই মোক গোটেই দৰমহাটো দি দিম নেকি? আপোনাক গোটেই দৰমহা দিব কোৱা নাই বাইদেউ, আপোনাক গোটেই দৰমহা দিব ক'লো নেকি? মোৰ টিচাৰে ইমানকে দিব নেকি? আপোনাক আমাক গোটেই দৰমহা টিচাৰ কৰিবলৈ কৈছো, আমাৰ সেইটো দাবী এইটোৱে ভাবক আপুনি। নহয় টিচাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা মানে সেইটোৱেতো, টিচাৰ ট্ৰিটমেণ্টত তোমাৰ তাত লাখ টকা খৰচ হ'ব। লাখ টকা আমি একদম মই লাগিলে মই চাকৰি এৰি দিম, কিন্তু মই নোৱাৰিম। মই আমি যিমান পাৰোঁ চাকৰি কৰে তুমি বেছি কথা নক'বা, বহুত কথা কৈছা দেই। ক'ব লাগিব বাইদেউ, যিহেতু এটা ল'ৰা জীৱনটো ধুনীয়া হৈ গৈছে, আপুনি তেনেকৈ নক'ব। আপুনিও এষাৰ কথা কোৱা অধিকাৰ নাই, কিয়নো সেই বস্তুটো মই দেখি গৈছোঁ। সেইটো আপোনালোকে ৰিস্কটো লওক, তেলৰ ব্যৱস্থা আমি লৈ আছোঁ, আপোনালোকে ৰিস্কটো লওক, ট্ৰিটমেণ্টৰ ৰেষ্টটো লওক। অভিনাশ এজন বেলেগ ল'ৰা, আপোনাৰ টিচাৰ কোনোবা এজনক কৈ আছো বুলি কওক। আপুনি যে কৈ আছে অভিনাশক তেজ গোটাবলৈ কৈ আছে, তেজ গোটাবলৈ অভিনাশ এজন ছাত্ৰ ষ্টুডেণ্ট বুলি ক'ব নোৱাৰিব। আপুনি ৰিস্কটো লওক। আমি ফটিল ছাৰক দায়িত্ব দিছো বা ৰাণা ছাৰক দায়িত্ব দিছো, তেতিয়া আপোনাৰ কথাটো খাটে। আপুনি কৈ আছে অভিনাশক দায়িত্ব দি আছে। দায়িত্ব দিয়া নাই, মই কৈছো যে মই এনেকুৱা ৰোগটো ৰেয়াৰ হয়, এনেকুৱা মানুহ ক'ৰবাত পায় নেকি? আমিও তেনেকৈ আমিও বিচাৰি আছো। এজন আছে আৰু এজন ক'ৰবাত আছে বুলি কৈছে দেই বোলে। নহয়, এতিয়া আৰু এটা কথা কৈছোঁ বাইদেউ, প্ৰথম যেতিয়া মই আপোনাৰ হেৰিটো চাইছিলোঁ, লেটিংটো চাইছোঁ, তেতিয়াতো কোনো প্ৰটেকশ্যন নাছিলে। তাৰপিছতহে যেতিয়া নিউজ আহিলে তেতিয়া আপোনালোকে প্ৰটেকশ্যন দিলে, তাৰ ভিডিঅ' ফুটেজ মুভিত আছে। কওক এইখন ওপৰত স্লেবখন ভাগি পৰিলে নাই? সেইখন কেনেকৈ ভাগিবলৈ পালে? হয়, তুমি লগে লগে আহিছা নাই? হয়। আৰু তেতিয়া আমি প্ৰটেকশ্যন কৰিম নে ল'ৰা চিন্তা কৰিম? তাৰপিছত তাৰ ছেকেণ্ড মুহূৰ্ততে যে আপোনাৰ প্ৰটেকশ্যনটো হৈ গ'ল, কেনেকৈ হৈ গ'ল? আগতে কিয় নকৰিলে? ৰাণা ছাৰে ক'লে মই বোলে উঠিও চাইছিলোঁ বোলে। আপুনি জানে মই কেনেকৈ জানিম স্লেবখন? আৰু আপোনাক বোলে কমপ্লেইনো দিছিলে যে ল'ৰা ছোৱালীয়ে বোলে কমপ্লেইনো দিছিলে যে বোলে। কোনে কমপ্লেইন দিছে? আনা, তুমি মাতি আনা। সেয়া মাতি আনিম বাৰু, সেই ল'ৰাকেইটা এতিয়া ওলাবলৈ হেৰি হৈছে। মাতি আনা। মই সেইটো আমাৰ ভিডিঅ' আমি ফটেজ আছে আমাৰ। উলিয়াব লাগিব, কিয়নো আপোনাৰ হেৰিয়াৰ কাৰণে আজি এইটো হৈছে বুলি হৈছে। তৰ্ক কৰা নাই, মই চিন্তা কৰি যে আপোনাৰ ওচৰলৈ আহিছোঁ।
কালি নিউজ চাচন 10টা বজাত লগাবা নিউজ চাচন 10টা বজাত লগাবা ভাত পেলাইব তেজে গাবৈ নাই 10টাত নহয় 8:30টাত আহি গৈছে আমি স্পটত মেজৰ দেখি গৈছে অকল আপুনিয়ে কৈছে কিন্তু ফলাফল ডাঙৰ মানুহেতো 10টা বজাত কৈছে সেইটো কথা নহয় আমি আমাক ডক্টৰে নিজে আৰু তেওঁলোকে স্কেনৰ যিটো ৰিপৰ্ট এই নিউৰলে তেওঁলোকে স্কেন হেৰি কৰি পঠিয়াইছে আৰু যদি কিবা তাত মানে মেজৰ কিবা পালেহেঁতেন তেওঁ বোলে লগালগ বেলেগলৈ পঠিয়াবলৈ ৰিপৰ্ট দিলেহেঁতেন নাই দিয়া তেওঁলোকে বাৰে বাৰে কৈছে যে আমি এইটো ৰিপৰ্ট ছাৰলৈ পঠিয়াইছোঁ ছাৰে কিবা মেজৰ হ'লে আমাক এতিয়াই মানে ৰেফাৰ কৰিবলৈ ক'ব নাই কোৱাটো ডক্টৰে আমি ডক্টৰকে বেছি নাজানো নহয় ন ডক্টৰেহে জানিব ফাইনেন্সিয়েল দ্বিতীয় কথাটো আহিছে এতিয়া ব্লাডৰ ব্লাডটো পইচা দিলেও তাত কেনেকৈ ব্লাড লাগিব এতিয়া সেইখিনি কথা পতা হওক আমি সেইখিনি কথা পাতিছো বাইদেউ কেনেকৈ সমস্যাটো দূৰ নহ'ব ল'ৰাটো ভাল হয় এতিয়া আৰ্জেণ্টলি লাগে পইচা আৰু ব্লাড বস্তু সেই দুটাই লাগে এতিয়া আমাৰ বেলেগ একো নালাগে অকল সেই দুটাই লাগে ল'ৰাটো সুস্থ কৰি হোৱা নাটো দায়িত্ব আমাৰ সকলোৰে সেইটো কাৰণেতো ঘূৰি ফুৰিছোঁ কালিতো 8টা বজাতহে ঘৰ সোমাইছোঁ তোমালোকে নিজেও জানা ৰাতিপুৱা পেটত যি ইমানকেইটা ভাত কৰিছে ৰাতি 8টাতহে আকৌ খাবলৈ পাইছোঁ তেনেকেইতো ঘূৰি ফুৰিছোঁ নোখোৱাকেতো নাই থকা ন আৰু যেতিয়া লগালগ হৈছে মই লগালগ বাগান পঠিয়াইছোঁ গাড়ী গাৰ্জেণ্টৰ অৱস্থা চাওক কালি দেউতাকে মই আহিছোঁ গ'লে দেউতাকে ভুল বকি আছে ভুল বকি দেউতাক গুচি নাপৰি মাকৰ অৱস্থা নাই মই ঘৰত আহিছিলোঁ আপুনি গাৰ্জেণ্টৰ কথা ভাবিব ল'ৰাটো যদি এটা দলকে বাহিৰা ল'ৰাটো কৰা বুলি আমি কোৱা নাই আৰু ল'ৰাটো কৰিছে আমি জনা নাই মই তেহেঁতৰ ৰুমৰ পৰা বহি চাই সি বহি দেখুৱাইছে এটাও ভুল হোৱা নাই তাত সি বহি দেখুৱাইছে মই চহী কৰি থৈ আহি মোৰ মানে সেই কালি কিবা হেৰিয়াৰ পৰীক্ষা চৰ্চাত হেৰি কৰিব লাগে মই আকৌ গ্ৰুপলৈ মেছেজ এটা দিবলৈ ওলাই আহি মই সেইটো ৰুমতে মানে মেছেজটো লিখিছোঁ মেছেজটো জাষ্ট ফৰৱাৰ্ড কৰিছোঁ তেনেকুৱাতে ল'ৰা ছোৱালীয়ে হুলস্থুল লগাইছে বাইদেউ বোলে ল'ৰা এটা হেৰিয়াত গতিকে ক্লাছো নোহোৱাকৈ থকা নাই আৰু ক্লাছ কৰি নহয় এতিয়া যিটো হ'ল কাৰ ভুল আছিলে কাৰ ভুল নাই সেইখিনি কথা পাতি লাভ নাই ল'ৰাটো যিহেতু মানে আঘাতপ্ৰাপ্ত হৈছে গতিকে যিহেতু স্কুলত আঘাতপ্ৰাপ্ত হৈছে বিদ্যালয়ত দায়িত্বটো ল'ব দায়িত্ব ল'ব লাগিব আকৌ আজি মানে আমি এইটোও কোৱা নাই যে বাইদেউ আপুনি নিজৰ দৰমহা পইচাৰে এইটো কৰক কিন্তু আপুনি ফোনটো অকণ চাইলেণ্ট কৰক কাৰণ আমি গোটেইখিনিয়ে কথা পাতি আছো আপোনালোক আপুনি যদি ফোনত ব্যস্ত হৈ থাকে ফোনটো আহিলে মই ধৰিবই লাগিব টাইম অকণমান বিচাৰিছো এইকণ সময় কমচে কম আমাক সময় দিয়ক মই দুটামান ফোন কাটিলো সেই ফোনটোৱে মই কথাটো হ'ল কি এইটো এটা বহুত সৰু ঘটনা নহয় কথাটো হ'ল কি আজি যিটো ল'ৰাৰ এক্সিডেণ্ট হৈছে কালিলৈ আৰু এটা ল'ৰা যে নহ'ব সেইটো নহয় গতিকে সম্পূৰ্ণ আপোনালোকৰ আপোনাৰ হেমাহিৰ কাৰণে আজি সেই গাঁতটো যদি ইমান দুৰৱস্থা হৈ আছে স্কুলৰ ল'ৰা ছোৱালীৰ মুখত শুনাব আগৰ পৰা সেইটো ভাগি আছে আৰু ক্লাছ 10ৰ ল'ৰা ছোৱালী কেইজনে মাজতে উৎপাত কৰি আৰু জৰাজীৰ্ণ কৰি থৈ গৈছে গতিকে আপোনালোকে তৎকালীনভাৱে সেই লেট্ৰিনটোৰ ওপৰত বা সেই জেগাটোৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিল কাৰণ সেইফালে ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে বা কোনোবা ল'ৰা ছোৱালী যাব ল'ৰা ছোৱালীৰ গাত দুখ নাই সিহঁতৰ এইটো বয়সত কোনোবাই জঁপিয়াব কিমান কৰিব সেইটো সামান্য কথা কিন্তু সম্পূৰ্ণ আপোনাৰ গাফিলতি আপোনাৰ গাফিলতিৰ কাৰণে আজি সেই লেট্ৰিনটোৰ সেই শ্লেবখন দুৰৱস্থা কৰাৰ কাৰণে আজি এটা ল'ৰা মৃত্যুৰ মুখত কৰি পেলাই যুঁজিবলগীয়া হৈছে আৰু এনেকুৱা হেমাহি যদি আগন্তুক ভৱিষ্যতে হৈ থাকে আৰু বিভিন্ন ল'ৰা ছোৱালী যে তেনেকুৱা মৃত্যু কবলত নপৰিব বা তেনেকুৱা দুৰ্ঘটনা নঘটিব তাৰ কোনো মানে নাই গতিকে আপোনাৰ জগৰৰ কাৰণে যিহেতু স্কুল কৰ্তৃপক্ষ তথা আপোনাৰ জগৰৰ কাৰণে যিহেতু এই ব্যৱস্থাটো হৈছে সম্পূৰ্ণভাৱে আপুনি এটা ট্ৰিটমেণ্টৰ কিন্তু আপুনি ফাইনেন্সিয়েলি আৰু ফিজিকেলি গোটেইখিনি কৰি পেলাই কিন্তু ল'ৰাটো সুস্থ কৰি অনাৰ দায়িত্ব আপোনাৰ আৰু যদি আপুনি সেই ব্যৱস্থাটো নকৰে কিন্তু আমি আপোনাক এতিয়া আমি ভদ্ৰভাৱে কৈছোঁ ভালকে আপোনাৰ লগত আমি সামাজিকভাৱে আলোচনা কৰিছোঁ স্কুললৈ গৈ মানে দেখিলোগে বাইদেউ বোলো এইখন লেট্ৰিনৰ মানে এইখন ঢাকনাখন ভাগি আছে ভাগি ৰদকেইডাল ওলাই আছে বাইদেউক ক'লো বোলো বাইদেউ এইখন চব তেনেকৈ বুলি ক'লোঁ 4টা ল'ৰা আছিলোঁ তাৰপিছত বাইদেৱে ক'লে বোলে এইখন বোলে ভাগি আছে বোলে ভাগক দে উৎপতীয়া ল'ৰাগালে আহি পিনি বোলে সোমালে বোলে মৰক বোলে তেনেকৈ বুলি কৈছে তেতিয়া আমি 4টা ল'ৰা আছিলোঁ এটা চান্তু এটা আশিষ প্ৰিয়ম আৰু মই 4টা আছিলোঁ টুটুনি বাইদেৱে নাথ বাইদেউ প্ৰিন্সিপাল বাইদেউ তাৰপৰা আমি অলপ দেৰি পিছত পেচাব কৰিবলৈ আহিছিলোঁ 4টা আহি পিনি অলপ দেৰি ৰৈ পিনি হাতকেইটা ধুই পেলানি ৰৈছোঁ তেনেকুৱাতে সি পটকৈ একদম হককৈ উজত খাই সোমাই গুচি গ'ল গৈ পিনি দেখিলোঁ ল'ৰাটো গোটেই অৱস্থা বেয়া একদম ৰদে চদে সোমাই গোটেই ইটা চিটা ঢাক খাই আছে তাৰপিছত আমি গোটেইগালে উলিয়াই কৰি দিলোঁ আৰু ল'ৰাকেইটামানে উলিয়াই পেলানি লাহেকৈ ৰাণাচাৰ গাড়ীত মানে ভৰাই পেলানি তাক বোকাখাতলৈ লৈ গৈছে সেইটোৱে
খবৰৰ আঁৰৰ খবৰ ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7